আমিনুল ইসলাম এমেন্ডমেন্টৰ ওপৰত কিবা যদি আছে আপোনাৰ আমি এমেন্ডমেন্ট মাত্ৰ দুটাই দিছোঁ ইয়াত উপাধ্যক্ষ মহোদয় ইয়াত যেটো আমাৰ GST Act the Central Goods and Service Tax Act 2017 টো তাৰ ওপৰত আসাম গুড এণ্ড সাৰ্ভিস টেক্স এক্ট 2017 এটো আসাম এক নং ৰোমান 28 অফ 2017 হিচাপে পাস কৰিছিল আমি তাৰ ওপৰত আৰু দুবাৰ এমেন্ডমেন্ট আহিল কিন্তু এটা আমাৰ কথাটো হ'ল যে যেটো 2024 চনত আকৌ Goods and Service Tax Law Central Goods and Service Tax 2017 টো আকৌ যেতিয়া পাৰ্লিয়ামেন্টত এমেন্ডমেন্ট কৰিলে 2024 এটো আছিল 8 অফ 2024 আৰু তাতে পেঞ্চ নম্বৰ 2 Act 2024 15 অফ 2024 তাত যেটো পাৰ্লিয়ামেন্টত এমেন্ডমেন্ট কৰিলে সেই মতে কোৱা হৈছে যে এটো ইয়াত যেটো 2024 ৰ পাৰ্লিয়ামেন্টৰ এমেন্ডমেন্ট মতে জিএসটিৰ গোটেইখিনি ডিসিশন হ'ব আৰু এই গোটেইখিনি ইউনিফৰ্মিটি হ'বলৈ গোটেই অল ওভাৰ ইণ্ডিয়াত এটা ইউনিফৰ্মিটি মেইনটেইন কৰিব লাগে কিন্তু এটা কথা হ'ল ইয়াত ষ্টেটে বেলেগ ষ্টেটে এই বেসিক হেৰিটো ঠিক ৰাখি যেটো পাৰ্লিয়ামেন্টত এমেন্ড হৈছে তাৰ ওপৰত ষ্টেটে নিজাববীয়াকৈ যেটো ষ্টেট শেয়াৰৰ যেটো যিখিনি ইয়াত মানে নৰ্মেলি লিগেলি যিখিনি পায় সেইখিনি হয় কিন্তু ষ্টেটে কিছুমান হেৰি কৰিব পাৰে কিছুমান কমিউনিটি যেখিনি জিএসটি বহিৰ্ভূত বা যিখিনি জিএসটিত অন্তৰ্ভুক্ত বহিৰ্ভূত এইখিনি ষ্টেটৰ নিজাববীয়া অলপ কৰিব লগা থাকে সেই কথাটোহে আমাৰ জিএসটি এমেন্ডমেন্ট বিল যেটো ষ্টেটত প্ৰত্যেক কৰিব দিয়া হৈছে নহলে উপাধ্যক্ষ মহোদয় এটো কোনো ভাৰতৰ কোনো বিধানসভাত পাস কৰাৰ প্ৰয়োজন নাছিল সেন্ট্ৰেল এক্ট পাৰ্লিয়ামেন্টে যেটো পাস কৰি দিলে এমেন্ড কৰি দিলে এটো ইট উইল বি ইমপ্লিমেন্টেড অল ওভার ইন্ডিয়া সকলো ষ্টেটে বাধ্যতামূলক মানিব লাগিব কিন্তু ষ্টেটে সামান্য যিখিনি কৰিব লগা থাকে যে তাত কোন কমিউনিটি ইয়াত অন্তৰ্ভুক্ত হ'ব কোনখিনি বাহিৰত হ'ব আৰু ষ্টেট শেয়াৰটোৰ ষ্টেট কোনকেইটা লেভি হ'ব আউট অফ লেভি এইখিনি ষ্টেটৰ অলপ পৰিণতি থাকে সেইকাৰণে ইয়াত এই গোটেইখিনি দফা যিখিনি আনিছে তাত আমি ভাবো ইয়াত অলপ মতামত দিব লগা আছে আমাৰ উপৰোক্ত বক্তাগৰাকী যিখিনি কৈছে যে সেইটা ষ্টেটে আমি চেঞ্জ কৰিব পাৰো বেসিক ফৰ্মুলাটো ঠিক ৰাখিব লাগিব যেটো 2024 ত পাৰ্লিয়ামেন্টত এমেন্ডমেন্ট 15 অফ 2024 হেতু ঠিক ৰাখিম হেতু আমি মানি পেলাই আমাৰ ষ্টেটে কৰিবলগীয়া খিনি আমি কৰিব পাৰো ইয়াত গতিকে এই ক্ষেত্ৰত আমি কিছুমান জনস্বাৰ্থত কিছুমান কমোডিটি আমি ইয়াত ইনক্লুড কৰা এক্সক্লুড কৰা এখিনি আমি বিধানসভাই এখিনি আমি কৰিব পাৰো আৰু মই ভাবো ইয়াত যদি আমাৰ সদনত কোনোবাই সেই বিষয়ে মতামত দিয়ে এটো চৰকাৰে গ্ৰহণ কৰিব লাগিব এটো কোৱাটো উচিত নহব যে এটো সেন্ট্রাল এক্ট পাৰ্লিয়ামেন্টে কৰিছে গতিকে আমি ষ্টেটত ইয়াত আমি কোনো মন্ত্ৰীয়ে ৰিপ্লাই দিব নোৱাৰে ইয়াতে কোনো কথাই ক'ব নোৱাৰে তেনেহ'লে এটো পাছ কৰা প্ৰয়োজনই নাছিল সেন্ট্ৰেলটো অটোমেটিক ইমপ্লিমেন্ট হৈ গ'লহেঁতেন গতিকে আমাৰ ষ্টেটে কৰোনিয়াখিনি কৰিব পাৰিব মই ভাবো এটো কথাটো তেখেতে এই একচেপ্ট কৰিলে ভাল হ'ব মাননীয় উপাধ্যক্ষ মহোদয় মই এষাৰ ক'ব বিচাৰিছোঁ প্ৰকৃততে জিএসটি কাউন্সিলৰ ৰিকমেণ্ডেশ্যন সেইবিলাক ষ্টেটে যেতিয়ালৈকে নটিফাই নকৰে তেতিয়ালৈকে সেইটো ষ্টেটত প্ৰযোজ্য নহয় এই বুলি হাইকোৰ্টৰ ৰায় আছে সেই গতিকে আমি যদি ক'ৰবাত ৰিলিফ দিব বিচাৰোঁ জিএসটি কাউন্সিলৰ ৰিকমেণ্ডেড ৰেট অফ টেক্স সেইটো ছাৰ প্ৰযোজ্য নকৰিবও পাৰোঁ এনেকুৱা ধৰণৰ কথাখিনি আছে সেই গতিকে অকণমান সেইখিনি আলোচনাৰ সুবিধা হ'লে ভাল হয় মাননীয় উপাধ্যক্ষ মহোদয় মানে আমাৰ মাননীয় বিৰোধী দলপতি ডাঙৰীয়াই যিটো কথা কৈছে যে আচলতে আমি এইবাৰ যিটো এমেন্ডমেন্ট ইয়াত আনিছোঁ যে আপুনি যিটো কথা কৈছে যে হাইকোৰ্টৰ যিটো ৰায় এই ৰায়টো মতে আমি সেইটো মানিব পাৰোঁ আমি নামানিব পাৰোঁ কিন্তু আমি তেওঁলোকৰ ৰিকমেণ্ডেশ্যনটো আমি এবাৰ মানিছোঁ কিয় মানিছোঁ যে মানুহক এটা সকাহ দিছে এই এমেন্ডমেন্টটো যে যিখিনি প্ৰি ডিপজিট কোনোবা এপিলৰ কাৰণে দিব লাগে এপিলেট অথৰিটিৰ ওচৰত যেতিয়া এপিল কৰা যায় তো তেওঁলোকে যিটো 20% দিব লাগে আমি কৈছোঁ জিএসটি কাউন্সিলে কৈছে যে সেইটো 20 ঠাইত ইনষ্টেড অফ 20% সেইটো 10% দিলেও হয় 10%টো দিয়াৰ লগে লগে আমাৰ যিখিনি ব্যৱসায়ী মানুহ সৰু বিজনেছমেন তাৰ কাৰণে বেছি লাভান্বিত হয় গতিকে আমি মানি লৈছোঁ
সেইকাৰণে আমি এমেণ্ডমেণ্টটো আনিছোঁ ইন দ্য ইণ্টাৰেষ্ট অফ দ্য স্মল বিজনেছ, মিডিয়াম বিজনেছ এণ্ড বিজনেছ কমিউনিটি, যাতে আমাৰ বিজনেছত লাভ হয়, সেইখিনিয়ে কথা। আৰু সেইটোত কি হৈছে, দ্য মেটাৰ ৱাজ ডিছকাছ ইন দ্য 53 GST কাউন্সিল। আৰু তাতে কি কৈছে তেওঁলোকে যে ইন ছাচ হাই ৰিকুৱাৰমেণ্টছ অফ প্ৰি ডিপজিট can be affect some business in the business sectors, especially small business one, medium business one, and working capital requirement. Hence, the GST Council has recommended to amend 112(8) within bracket B, the Assam Goods and Service Tax Act 2017 by substituting the word 20% with the words 10%. গতিকে সেইটো 20% যে দিব লাগিলে 50 কোটি টকালৈকে এজন মানুহে দিব লাগিল প্ৰি ডিপজিট। আমি কৈছোঁ যে সেইখিনি দিব নালাগে, সেইটো 10%লৈকে আহক। আমি সেইটো বিজনেছ ছেক্টৰটোত সকাহ হোৱাৰ কাৰণে কৰিছোঁ। গতিকে সেইটো এমেণ্ডমেণ্ট, অন্য এমেণ্ডমেণ্ট নাই। ধন্যবাদ।